বিয়া মানেই আনন্দ, বিয়া মানেই ব্যস্ততা। জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দিনটোত পৰম্পৰাগত সাজ পৰিহিত এইগৰাকী কইনা গহপুৰৰ তুলুমণি বসুমতাৰী। তেওঁক নিজৰ ঘৰৰ ঘাই কৰিবলৈ আহিছে এইগৰাকী দৰা ফুংচুৰ নাৰ্জাৰী। অভ্যাগতৰ লগত হাঁহি মাতি পাতিছে কথা, কৰিছে যথোপযুক্ত আপ্যায়ন। শুকুৰবাৰৰ দিনটোত নিৰ্বাচনী ধামখুমীয়াৰ মাজত এই বিয়াখনক লৈ কিহৰ চৰ্চা বুলি যদি আপোনাৰ মনতো প্ৰশ্ন আহিছে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবেই। দৰা কইনাৰ ঘৰে বিয়াৰ বাবে বহুদিন আগতেই ঠিক কৰিলে তাৰিখ। কথা আছিল 19 এপ্ৰিলত তুলুমণিক লৈ ঘৰলৈ যাব ফুংচুৰ কইনা কৰি। কিন্তু পৰম্পৰাগত বিধিৰে বিবাহ সমাপনৰ মাজতেই নৱদম্পতিয়ে ল'লে আন এক সিদ্ধান্ত। ৰঙা ৰঙৰ বাহনত তুলুমণিক তুলি ল'লে দৰা ফুংচুৰে। লগত কইনাৰ খুৰাক, গন্তব্যস্থান গহপুৰৰ দৈমালু বড়ো ME স্কুল। গাড়ীৰ পৰা নামি হাতত ধৰাধৰিকৈ আগবাঢ়িল দুয়ো। জীৱনৰ গুৰুত্বপূৰ্ণ দিনটোত এয়া আন এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। দৰা কইনা দুয়ো পৃথকে পৃথকে সাব্যস্ত কৰিলে ভোটাধিকাৰ। যিহেতু আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। স্মৰণীয় কৰি তুলিলে বিবাহ উৎসৱ। নিজৰ অধিকাৰ সাব্যস্ত কৰি কইনাই ক'লে, এজ এ চিটিজেন অফ ইণ্ডিয়া আমি ভোট দিয়াটো চবৰ কাৰণে অধিকাৰ আছে আৰু দিব লাগিব চবে আহি পেলাই। পৰম্পৰাগত বস্ত্ৰলৈ ভোট দিয়া দৰা ফুংচুৰৰ মুখতো দায়িত্বশীল কথা। যিকোনো ভোট দিয়াটো আমাৰ অধিকাৰে আৰু ভোট দিয়া আমাৰ দায়িত্বই। যিকোনো আমি এইটো দায়িত্ব আৰু অধিকাৰটো কম্পালচৰি পালন কৰিবই লাগিব। যিকোনো ভাল চৰকাৰ আহিলে হ'ল, জীৱন শেষ হোৱালৈকে মনত থাকিব। দুয়োকে ভোট দিবলৈ লৈ আনিলে এইজন কইনাৰ খুৰাকে। নিৰ্বাচনে বিয়াত বা বিয়াই নিৰ্বাচনত কি প্ৰভাৱ পেলালে ক'লে কইনাৰ খুৰাকে। নাই, অতিথিটো একদম বৰাবৰ পূৰা আহি আছে। তাৰ মাজতে ধৰক মই আগতো কৈছোঁ যে বিয়াৰ ব্যস্ততাৰ মাজত আমি যিমান যি হ'লেও নিজৰ মোৰ মানে কইনাটো মোৰ কিবাহে ভতিজা ছোৱালী হয়, তাক বিয়া এখন খন্তেক ৰখাই হ'লেও ধৰক আমি ভোটটো দিবলৈ ইয়াত লৈ আনিছোঁ। তাৰ মাজতে গোটেই গাঁৱৰ ৰাইজ যেনিবা এজনকৈ ভোট দিব আহিছে, লগত বিয়াও চলি আছে। এয়াই দায়িত্ববোধ, নাগৰিক হিচাপে থকা কৰ্তব্যপৰায়ণতা। সেয়ে আমিও কৈছোঁ, কেতিয়াবা এখন বিয়া বাতৰি হোৱাটো একো অস্বাভাৱিক নহয়। গহপুৰৰ পৰা হেমন্ত বৰুৱা ৰিপৰ্ট, NKTV+।